নমস্কাৰ বন্ধুসকল চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অন কৰি ৰাখক নমস্কাৰ ছাৰ বন্ধুসকল আপোনালোকক মই স্বাগতম জনাইছো যেটো আমাৰ ৰিসেন্টলি অৰ্ডাৰ আহিছে অসম চৰকাৰৰ শিক্ষা বিভাগৰ তৰফৰ পৰা HRMS সংক্ৰান্তত আপোনাৰ HRMS প্ৰফাইলটো আপডেট কৰিব দিছে 10 ডিসেম্বৰৰ ভিতৰত সকলোবিলাক শিক্ষকে ইয়াত ৰেগুলাৰ হক কন্ট্ৰাকচুৱেল হক প্ৰফেচনেল আছে সকলোবিলাক শিক্ষকে HRMS পৰ্টেলটো কম দিনৰ ভিতৰত আপডেট কৰিব দিছে আগতে আছিল HRMS বৰ্তমান হেতু হলনি কৰিছে HRMS হিউম্যান ৰিসোৰ্স ম্যানেজমেন্ট ইনফৰমেশন সিস্টেম বৰ্তমান পিছে হিউম্যান ৰিসোৰ্স ম্যানেজমেন্ট সিস্টেম গতিকে এই সংক্ৰান্তত চেঞ্জ হোৱাৰ কাৰণে হয়তো সকলো শিক্ষক হৈছে যিসকলে আগতে HRMS পৰ্টেল ফিল আপ কৰিছিল তেওঁলোকেও আকৌ পুনৰবাৰ দ্বিতীয়বাৰৰ কাৰণে তেওঁলোকৰ ডাটাখিনি বিচাৰিছে হয়তো আপডেট কৰিবৰ কাৰণে এনেকুৱা এটা সিস্টেম লৈছে গতিকে আপুনি HRMS ৰ ডাটা কেনেদৰে ফিল আপ কৰিব এই ভিডিওটোত মই স্টেপ বাই স্টেপ আলোচনা কৰিছো কেনেদৰে আপুনি ডকুমেন্টস আপলোড কৰিব কেনেদৰে সিগনেচাৰ কেনেদৰে ফটো আপলোড কৰিব আৰু কি কোৱালিফিকেশন আছে কেনেদৰে সকলোখিনি দিব ইয়াত টোটাল 11 টা স্টেপ আছে আৰু এই 11 টা স্টেপ মই ভালদৰে ইয়াত আলোচনা কৰিছো যদি আপুনি ভিডিওটো হেকলৈকে চাই তেতিয়াহলে আপুনি ইজিলি কৰিব পাৰিব সো আপুনি ৰেজিষ্ট্ৰেচন কৰিবলৈ যোৱাৰ আগতে এটা কথা মন কৰিব যিখিনি ডকুমেন্টস সেই ডকুমেন্টসখিনি আপোনাৰ কম্পিউটাৰ বা ল্যাপটপত আপুনি ৰেডি কৰি ৰাখিব সো অৰ্ডাৰখনত দিয়া আছে কিমান কেবি লাগিব যিবিলাক ডকুমেন্টস আছে ডকুমেন্টস বিলাক 300 কেবিতকৈ কম হ'ব লাগিব সিগনেচাৰ 50 কেবিতকৈ কম হ'ব লাগিব আৰু যিখন ফটো আছে ফটো কপি আপোনাৰ 200 কেবিতকৈ কম হ'ব লাগিব মোৰ আই বাটনত এটা ভিডিও আহিছে কেনেদৰে আপুনি ফটো বিলাক ৰিসাইজ কৰিব পাৰিব সেই ভিডিওটো আপুনি চাই লব আৰু ফটো বিলাক আপুনি সেই হিচাপে ৰিসাইজ কৰি ল'ব পাৰিব গতিকে বলক বন্ধুসকল মই এতিয়া আপোনালোকক মোৰ কম্পিউটাৰ স্ক্ৰিনলৈ লৈ গৈছো কেনেদৰে আপুনি HRMS সিটো আপোনাৰ প্ৰফাইল হেতু আপুনি আপডেট কৰিব তো আপুনি ব্ৰাউজাৰত গৈ যিকোনো এটা ব্ৰাউজাৰত গৈ আপুনি লিংকটো তাত সার্চ কৰিব লিংকটো হৈছে এটো HRMS assam.in এটো আপুনি সার্চ মাৰি দিয়াৰ লগে লগে আপোনাৰ এই পেজটো খুল খাব সো ইয়াতে আপুনি যেটো ইয়াত দেখিছে ক্ৰিয়েট একাউন্টত গৈ আপুনি আপোনাৰ একাউন্ট এখন ক্ৰিয়েট কৰিব লাগিব সো ক্ৰিয়েট একাউন্টত যাব আপুনি সো ক্ৰিয়েট একাউন্টত যোৱাৰ পিছত আপোনাৰ ইয়াত নেম এন্টাৰ ইমেইল এড্ৰেছ ডেট অফ বাৰ্থ মোবাইল নাম্বাৰ জেন্ডাৰ ইয়াত আছে ক্ৰিয়েট পাসওয়ার্ড কনফার্ম পাসওয়ার্ড ইখিনি আপুনি দিব লাগিব সো মই ইখিনি দিয়ালৈকে মই ভিডিওটো পোষ্ট কৰিছো গতিকে মই ইয়াতে মোৰ নামটো দিছো ইমেইল এড্ৰেছ ডেট অফ বাৰ্থ মোবাইল নাম্বাৰ জেন্ডাৰ সিলেক্ট কৰিছো আৰু পাসওয়ার্ড এটা ক্ৰিয়েট কৰিছো কনফার্ম পাসওয়ার্ড দিছো গতিকে মই এইবাৰ সাবমিটত ক্লিক কৰি দিম এইবাৰ আপুনিও সাবমিটত ক্লিক কৰি দিব সো ইয়াত আছে ভেৰিফিকেশন এন্টাৰ দা ভেৰিফিকেশন কোড সেন্ড টু ইয়োৰ মোবাইল নাম্বাৰ গতিকে মোবাইল নম্বৰত এটা সাইটৰ পৰা ভেৰিফিকেশন কোড দিছে হেতু আপুনি ইয়াত এন্টাৰ কৰিব লাগিব 1711 সো ইয়াৰ ভেৰিফিকেশন কোডটো দিয়াৰ পিছত যেটো ক্ৰিয়েট একাউন্ট আছে আপুনি ইয়াত ক্লিক কৰি দিব একাউন্ট ভেৰিফাইড নাও ইউ ক্যান লগ ইন গতিকে এইবাৰ নেক্সট স্টেপ হ'ব আপুনি লগ ইন কৰিব লাগিব সো ইউজাৰ নেমৰ ক্ষেত্ৰত আপোনাৰ মোবাইল নম্বৰটো দি দিব যেটো মোবাইল নম্বৰ দিছে আৰু পাসওয়ার্ডটো আপুনি যেটো ৰাখিছে হেতু আপুনি ইয়াত দি দিব সো লগ ইন কৰি দিব সো লগ ইন সাকসেসফুলি সো দেখিছে ইয়াত স্টেপ 1 ৰ পৰা 11 টা 11 টা স্টেপ আছে আৰু এই 11 টা স্টেপ আপুনি কমপ্লিট কৰিব লাগিব সো প্ৰথমতে আছে এলিমেন্টাৰী টিচাৰ সেকেন্ডাৰী টিচাৰ এলিমেন্টাৰী টিচাৰ ইয়াত আছে ড্যাশবোৰ্ড এই প্ৰফাইলটো আছে ড্যাশবোৰ্ড আৰু প্ৰফাইল সো প্ৰফাইলটো আমি পিছত চাম এইকিটা স্টেপ প্ৰথমতে আমি কমপ্লিট কৰিব লাগিব এলিমেন্টাৰী আছে সিলেক্ট স্কুল ইয়াত যাব আপুনি সিলেক্ট স্কুলত আপুনি স্কুলখন সিলেক্ট কৰিব জুনিয়ৰ বেসিক স্কুল মিডিয়াম লোৱাৰ প্ৰাইমাৰী স্কুল মিডল ইংলিশ স্কুল সিনিয়ৰ বেসিক স্কুল গতিকে আপোনাৰ আপাৰ প্ৰাইমাৰী স্কুল যি হয় আপুনি হেতু সিলেক্ট কৰিব ইয়াৰ পিছত ক্যাটাগৰী অফ টিচাৰ ৰেগুলাৰ সায়েন্স টিচাৰ টিউটৰ ৰেগুলাৰ টিচাৰ নিউলি ৰেকমেন্ডেড টিচাৰ ইয়াত বহুত বিলাক আছে এসএসএস ষ্টেট পুল কন্ট্ৰাকচুৱেল যি হয় আপুনি হেতু আপুনি সিলেক্ট কৰিব গতিকে মোৰটো ইয়াত মই সিলেক্ট কৰিছো select language 1 here is language 1 Assamese language 2 English so ekhini select kora pisot apuni jetu next ase next ot apuni click kori dibo lagibo so next ot click kori dia loge loge apunar yat next page to khul khabo
So yet as a UDISE code, teacher employee code, teacher employee name, select gender, date of birth, category of caste, religion, বহুত বিলাক ইয়াত অপশন আছে সো মই ইয়াত স্টেপ বাই স্টেপ ফিল আপ কৰিবলৈ গৈ আছো সো ইয়াতে মই স্কুলৰ UDISE কোড দিছো টিচাৰ এমপ্লয়ী কোড দিছো টিচাৰ নেম দিছো সিলেক্ট জেন্ডাৰ সিলেক্ট কৰিছো ডেট অফ বাৰ্থ ক্যাটেগৰি অফ কাষ্ট ৰিলিজনৰ পিছত প্ৰেজেন্ট এড্ৰেছটো দিছো ষ্টেট ডিস্ট্ৰিক্ট পিন কোড সো ইয়াৰ পিছত আছে পার্মানেন্ট এড্ৰেছ যদি আপোনাৰ প্ৰেজেন্ট এড্ৰেছ আৰু পার্মানেন্ট এড্ৰেছ যদি সেম হয় তেতিয়াহলে ইয়াত এটা ইয়াত বক্স আছে প্ৰেজেন্ট সেম এজ প্ৰেজেন্ট এড্ৰেছ ৰাইট ফালে ইয়াত ইটো বক্স আছে আপুনি এই বক্সটোত আপুনি ক্লিক কৰি দি দিব আপুনি প্ৰেজেন্ট এড্ৰেছটো অটো ফিল হৈ যাব সো এইখিনি কৰাৰ পিছত ইয়াত আছে মাদাৰ্স নেম ইয়াত এটা ম্যান্ডেটৰি আছে আধাৰ নাম্বাৰ ইয়াতে আপুনি আধাৰ নাম্বাৰটো দিব লাগিব সো আগত আধাৰ নম্বৰ অপশনটো নাছিলে যি হক যেতিয়া আমি কৰিছিল এতিয়া নতুনকৈ আধাৰ নম্বৰটো ইয়াত দি দিছে সো ইয়াতে মই প্ৰথমতে আধাৰ নম্বৰটো দিছো মোবাইল নম্বৰটো অটোমেটিক আহিছে ইমেইল এড্ৰেছ ব্লাড গ্ৰুপটো মই দি দিছো মাদাৰ্স নেম ফাদাৰ্স নেম আৰু মাদাৰ্স নেম দিয়াৰ পিছত ইয়াত আছে পাৰ্সোনাল আইডেন্টিফিকেশন মাৰ্ক আপোনাৰ যদি শৰীৰত কিবা আইডেন্টিফিকেশন মার্ক আছে হেইটো আপুনি দি দিব ডু ইউ হ্যাভ এনি কাইন্ড অফ ডিসেবিলিটি সিটো আপুনি দি দিব মেৰিটাল স্ট্যাটাস যদি মেৰিড হয় মেৰিড দিব যদি আনমেৰিড হয় আনমেৰিড দিব যদি মেৰিড হয় তেতিয়াহলে আপোনাৰ স্পাউসৰ নামটো দিব লাগিব ইয়াৰ পিছত আপুনি প্ৰফাইল ইমেজটো দিব লাগিব আৰু সিগনেচাৰটো আপুনি দিব লাগিব মই আগতে কৈছো যিখিনি ডকুমেন্টস লাগে সেইখিনি আপুনি ইয়াত প্ৰথমতে ৰেডি কৰি ৰাখিব গতিকে মই এতিয়া যেটো ইয়াত সিগনেচাৰ আৰু প্ৰফাইল পিকচাৰ হিটো মই এতিয়া আপলোড কৰিম জাস্ট ক্যামেৰাত ক্লিক কৰি দিছো আপলোড কৰিম পাসপোর্ট 200 কেবিতকৈ কম কৰিছো সো মোৰ ফটোখন ইয়াত আপলোড হৈছে সো এইখিনি কৰাৰ পিছত আপুনি তলত যেটো নেক্সট আছে নেক্সটত আপুনি ক্লিক কৰি দি দিব সো ইয়াত মোৰ সিগনেচাৰটো আপলোড হোৱা নাই বুলি কৈ আছে সো সিগনেচাৰটো আকৌ এবাৰ মই আপলোড কৰি দিছো তোলত আহিছো আৰু নেক্সটত ক্লিক কৰি দিছো সো মোৰ সিগনেচাৰটো আপলোড হৈছে ইয়াত 3 নম্বৰ ষ্টেপত আহিছো মই 3 নম্বৰ ষ্টেপত আপোনাৰ একাডেমিক কোৱালিফিকেশন আছে সো কোৱালিফিকেশন সিলেক্ট আপুনি হাইয়েষ্ট কোৱালিফিকেশনটো আপুনি ইয়াৰ পৰা সিলেক্ট কৰিব ইয়াৰ পিছত আছে ষ্ট্ৰীম আপোনাৰ ষ্ট্ৰীমটো সিলেক্ট কৰিব সাবজেক্ট ষ্টাডিজ আপোনাৰ সাবজেক্ট হাইয়েষ্ট একাডেমিক কোৱালিফিকেশন কি সাবজেক্ট লৈছিল আৰু ইয়াতে বোৰ্ড আৰু ইউনিভাৰ্সিটি আছে দুখন ইউনিভাৰ্সিটি হ'ব যেহেতু আপোনাৰ গ্ৰেজুৱেচনটো হৈছে গ্ৰেজুৱেচন ইউনিভাৰ্সিটি আন্ডাৰত হয় গতিকে আপুনি এটো দি দিব স্কুল কলেজ আৰু পাসিং ইয়াৰৰ পিছত আছে ইয়াত ৰোল নম্বৰ মাৰ্ক অবটেইন ইখিনি আছে আপোনাৰ কোৱালিফিকেশনখিনি দিয়া হোৱাৰ পিছত সো ইয়াতে যিডল প্লাস চিন দেখিছে আপুনি এই প্লাস চিনত আপুনি ক্লিক টিক্স কৰি দি দিব সো আপোনাৰ কোৱালিফিকেশনটো এড হৈ যাব সো ইয়াত এইবাৰ আপুনি যদি হায়াৰ সেকেন্ডাৰী যদি ইয়াত মাৰ্কটো দিব বিচাৰে তেতিয়াহলে আকৌ আপুনি ইয়াত সিলেক্ট কৰিব হায়াৰ সেকেন্ডাৰী এইচএস সো এইচএসত আপুনি কি সাবজেক্ট লৈছিলে হেতু আপুনি ইয়াতে টাইপ কৰি দিব সো দুটা ইয়াত কোৱালিফিকেশন এড হৈ গৈছে যদি আপুনি ইয়াত মেট্ৰিকটো আপুনি দিব বিচাৰে যেনে আপুনি মেট্ৰিকটো আপুনি ইয়াত দিব পাৰিব সো ইয়াৰ পিছত প্লাস চিনত আপুনি ক্লিক কৰি দি দিব সো এইখিনি হোৱাৰ পিছত আপুনি মডিফাই কৰিলে মডিফাই কৰিব পাৰিব ইয়াৰ পিছত নেক্সটত ক্লিক কৰি দি দিব সো নেক্সটত আপোনাৰ 4 নম্বৰ ষ্টেপত আহি যাব এট প্ৰফেশনাল কোৱালিফিকেশন আপোনাৰ যি কৰিছে বিএড ডিএলএড মুডটো হৈছে কি মুডত আপুনি প্ৰফেশনাল কোৱালিফিকেশনটো কমপ্লিট কৰিছে যদি ডিসটেন্স কৰিছে ডিসটেন্সটো দি দিব যদি জেনাৰেল বেসিছত কৰিছে জেনাৰেল বেসিছত কৰি দিব স্ট্যাটাসটো কমপ্লিট নে ইনকমপ্লিট ইটো কৈছে আৰু কিছুমানৰ পাৰ্সুইং হৈ আছে পাৰ্সুইংটো দি দিব পাৰিব সাবজেক্ট ষ্টাডিজ কি সাবজেক্ট লৈছিলে
So মই professional qualificationৰ যে কিটা সাবজেক্ট ইয়াত সাবজেক্টৰ কোড কয়টা মই দি দিছো কোড বিলাক আপুনি UCD CIS SC CFOT সাস কোড বিলাক মই দি দিছো আৰু বোর্ড কে হৈছে কৃষ্ণকান্ত হন্দিকে গতিকে মই professional qualificationৰ যে কিটা সাবজেক্ট এই সাবজেক্ট কিটা ইয়াতে দি দিছো সাবজেক্টৰ কোড বিলাক দি দিব আপুনি নহলে দিগলে হ'ব বোর্ডটো সিলেক্ট কৰিব স্কুল এন্ড কলেজ আপুনি কোড কৰিছে হিটো দিব পাসিং অফ ইয়ার্স রোল নম্বৰটো দিব আৰু মাৰ্ক কিমান পাইছে হিটো দিয়াৰ পিছত আপুনি প্লাস চিনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ professional qualification টো এড হৈ যাব সাবজেক্টৰ কোড বিলাক এনেদৰে আহিব সো এখিনি কৰাৰ পিছত next dot click কৰি দিব next dot click কৰি দিয়াৰ লগে লগে আপোনাৰ 5 নম্বৰ ষ্টেপটো আহি যাব আৰু 5 নম্বৰ ষ্টেপটো আহিব 5 নম্বৰ ষ্টেপত নেম অফ দা পোষ্ট হেল্ড আপোনাৰ পোষ্টৰ নাম কি বহুত বিলাক পোষ্ট আছে আপুনি সেই হিচাপে আপোনাৰ পোষ্টটো ইয়াত সিলেক্ট কৰিব ইয়াৰ পিছত আছে মিডিয়াম অফ স্কুলৰ মিডিয়াম সাবজেক্ট category of the poster category regular ne contextual pay scale to di dibo apunar pay scale kiman so yate apuni grade pay to dibo pay scale to di dibo appointment letter nong and date apuni itu order khonor pora sai di dibo post creation nong and date post creation nong aru date to apuni di gotike mor ekhini dia hoise post creation date nong and date tar so date of effect of service provincial itu hoise order khonor jitu appointment date hitu disu moya date of joining in the service date of joining in the present post date of retirement aru period of non teaching assignment so ekhini hokorokhini data apunar dia hoar pisot next dot click kori dibo next dot click kori diar pisot apunar next 6 number step to khul gabo permanent account number PAN number to di dibo yat so moi ekhini fill up korisu 6 number step out moi ekhini data disu bank number disu yat PAN number bank number name bank name branch name IFSC code district state aru salary payment methods ECS itu gross provident fund apuno jodi ase GPF ase jodi GIS ase jodi GS now NPS so NPS or number to jodi apunar ase ya dibo contributory provident fund so permanent pension account number praan PPAN itu number dia ase moria disu aru permanent retired account number praan asolote itu hobo praan number itu moya disu permanent retired account number praan so eitu moya bohai disu so yato apuni di apunar number to yat apuni di dibo ji ase apunar ekhini number step to ahibo UDISE code of the school UDISE code to di dibo 18030204808 so naam to yat automatic ahi jabo period from where you have worked in the above school present so yate apuni apunar bidyalkhonot ketiar pora ketialeke kaam kori ase hitu apuni date to yat select koribo joining date tor pora arambho kori ketialeke yat kaam kori ase so ekhini diar pisot plus sinot click kori diar loge loge apunar data to yat save hobo yar pisot next ot click kori dibo name of the year jodi apunar paise date of receiving year kiba jodi ase ekhini apuni di dibo so jodi nai date hole apuni ene dore thakibo next ot click kori di dibo ইয়াৰ পিছত আছে প্ৰমোশন ডিটেইলছ আপোনাৰ যদি কিবা প্ৰমোশন হৈছে তেতিয়াহলে প্ৰমোশন তো আপুনি ইয়াত দি দিব কি ক্ষেত্ৰত প্ৰমোশন হৈছে ইয়াৰ পিছত প্লাস চিনত ক্লিক কৰি দিব তাৰ পিছত নেক্সট ক্লিক কৰি দি দিব স্টেপ নম্বৰ 10 আদাৰ ডিটেইলছ সাসপেনশন কিবা যদি আছে সো এখিনি আপোনাৰ নেক্সটত ক্লিক কৰি দিব যদি নাই তেতিয়াহলে না দিব না লাগে আপুনি ক্লাস ইয়াৰ পিছত আছে আপোনাৰ স্টেপ নম্বৰ 11 যেটো লাষ্ট হ'ব ডকুমেন্টস টাইপ আপলোড ডকুমেন্টস টাইপ ইয়াত আছে ডকুমেন্টস টাইপৰ ক্ষেত্ৰত আছে HLC মাৰ্কশিট আছে ইয়াত আছে চুজ ফাইলত যাব চুজ ফাইলত আপুনি যত ৰাখিছে HSLC
HLC মাৰ্কশ্বিটত মই আহিছো ইয়াৰ পিছত ওপেন কৰিছো সো এডত ক্লিক কৰি দিছো ইয়াৰ পিছত যেটো এড আছে এডত ক্লিক কৰি দিব সো HLC মাৰ্কশ্বিট খন ইয়াতে আহি গৈছে যদি আপুনি ডকুমেন্টস খন চাব বিচাৰি ইয়াত আপুনি ক্লিক কৰি দিব গতিকে যি 300 কেবিত কৈ কম হ'ব লাগিব অকল ফটোখন 200 কেবিত কৈ কম হ'ব লাগিব ইয়াৰ পিছত আছে নেক্সট HLC মাৰ্কশ্বিট হৈ গল proof of date of birth ৰ ক্ষেত্ৰত এডমিট খন আপুনি দি দিব পাৰিব সো এডমিট হিচাপে মই ইয়াত সেভ কৰিছো এডমিট টাইপ কৰিছো ওপেন কৰিছো আৰু এড কৰি দিছো সো এডমিট খন আহিছে দুখন হৈ গল DLED মাৰ্কশ্বিট চুজ ফাইল কপি অফ এপইন্টমেন্ট লেটাৰ সো এখিনি হৈছে আৰু বাকি থাকিল কাষ্ট সাৰ্টিফিকেট যিখিনি অৰ্ডাৰখনৰ ডকুমেন্টছৰ কথা কৈছিল সকলোবিলাক ডকুমেন্টছ ইয়াত আপলোড হৈছে ইয়াৰ পিছত ডিক্লাৰেচনত আপুনি ইয়াত টিক্স কৰি দিব ডিক্লাৰেচনত টিক্স কৰি দিয়াৰ পিছত আপোনাৰ যদি কিবা ভুল আছে তেতিয়াহলে আপুনি ব্যাকত গৈ ইয়াত এডিট কৰিব পাৰিব বা ফটো যদি আপুনি ইয়াত এডিট কৰিব পাৰিব ডিলিট যদি কৰিব বিচাৰে ইয়াত ডিলিটত ক্লিক কৰি ডিলিট কৰিব পাৰিব সো সকলোখিনি হৈছে মোৰ জাস্ট এইবাৰ মই ফিনিশ বাটনত ক্লিক কৰি দিছো যেটো ইয়াত ফিনিশ বাটন আছে ফিনিশ বাটনত মই ক্লিক কৰি দিছো যদি ভুল আছে মোক ইয়াতে কৈ দিব go to dashboard profile update successfully go to dashboardত আহিছো profile pending হৈ আছে profile completed so pending হৈ আছে নিশ্চয় মোৰ ডাটাখিনি তৎক্ষণাত ভেৰিফাই নহব profile pending so হয়তো অকমান ভেৰিফাই হোৱাৰ ক্ষেত্ৰত অকমান ইয়াত সময় ল'ব গতিকে স্যাৰ বন্ধুসকল আপুনি এনেদৰে আপোনাৰ ৰেজিষ্ট্ৰেচনটো কমপ্লিট কৰিব লাগিব যেটো পাৰ্সোনাল ডিটেইলছ আছে পাৰ্সোনাল ডিটেইলছৰ নতুন শিক্ষকখিনিক এটা প্ৰবলেম হৈ আছে টিচাৰ বা এমপ্লয়ি কোড তেওঁলোকৰ নাথাকে যদি আপুনি টিচাৰ কোড নাই তেতিয়াহলে আপুনি তো ব্ল্যাঙ্ক ৰাখিব পাৰিব 00 আপুনি দিব পাৰে আৰু যদি আপুনি ৰিমছত যদি আপুনি ৰেজিষ্ট্ৰেচন কৰিছে তাত আপোনাৰ এটা 4 ডিজিট বা 5 ডিজিটৰ এটা আপোনাৰ কোড পাইছে জেনাৰেট হৈছে যদি আপুনি সেই কোডটো আপুনি ইয়াত ইউজ কৰিব পাৰিব গতিকে এইখিনি আছিল কেনেদৰে আপুনি আপোনাৰ প্ৰফাইলটো আপডেট কৰিব স্টেপ বাই স্টেপ আপোনালোকৰ সৈতে মই আলোচনা কৰিলো কাইন্ডলি ভিডিওটো এটা লাইক কৰিব আৰু চেনেলটো যদি প্ৰথমবাৰ আছে কাইন্ডলি চেনেলটো আপুনি সাবস্ক্ৰাইব কৰিব সো ভিডিওটো সবে জনাইছো অশেষ ধন্যবাদ নেক্সট ভিডিওত লগ পোৱাৰ আশাৰে বাই বাই টেক কেয়াৰ হেভ ফান